গোটেই ৱাল আছাম এনেকুৱা গেছ পেকিং দিয়া হ'ব। অক্সিজেন পেকেটত মাছ মৰি গ'লে আপোনাৰ ঘৰত গৈ যদি মাছ মৰি যায় আকৌ মই ৰিটাৰ্ণ মাছ দিম। নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছো আছাম কেটফিছ এবি সিদ্দিক ফিছ ফাৰ্মত আৰু ইয়াত আপোনালোকে সকলো উন্নত ধৰণৰ মাছৰ পোনা পাই যাব। এইজনেই হৈছে অনাৰ আৰু দাদাৰ পৰা আমি জানি ল'ম ইয়াত কি কি ধৰণৰ মাছৰ পোনা পোৱা যায়। দাদা নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ দাদা, আমাৰ গাঁৱৰ নাম হ'ল চলাপথাৰ, নগাঁও ডিষ্ট্ৰিক্ট, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থানৰ ওচৰত কুদুবনী বজাৰৰ লগত। আপোনালোকে যি মাছেই বিচাৰে A to Z মাছ আমাৰ ইয়াত এভেইলেবল আছে। যিকোনো সময়ত আপোনালোকে মাছ পাব। আপোনাৰ শিঙি, মাগুৰ, চন্দা, কচ, চিতল, তাৰাবাইম, বামি বুলি কয়, আৰু আম্বুল কাপ, ব্লেক কাপ, গোল্ডেন কাপ, আপোনাৰ এনেই যি মাছ লাগে গোটেই 24 ঘণ্টা আমাৰ ইয়াত থাকেই মাছ। আপোনালোকে যিকোনো মুহূৰ্তত যোগাযোগ কৰিলে আপোনালোকে মাছ পাব। দাদা আমি চাইছো যে ইয়াত গাড়ী 4-5টা মান ৰখি আছে, এই গাড়ীটো কিহৰ কাৰণে আহিছে? এই গাড়ীবিলাক আহিছে আপোনালোকৰ উজনিৰ পৰা আপোনাৰ সিহঁতে মাছ নিবলৈ। আপোনাৰ কেমেৰাটো ঘূৰাই চাওক, এই মানুহ আহিছেই, সেই আমাৰ হেৰি কৰি আছে, মাছ নোহাব। আৰু সেই চাওক গাড়ীটো ৰখি আছে, স্কুটি লৈ আহিছে। আমাৰ ইয়াত চব মাছ আপোনালোকে এই চাওক অক্সিজেন পেকেট দি দিয়া হয়। আপোনাৰ আৰ্টিকা, ইনোভা যিকোনো গাড়ী লৈ আহিলে আপোনালোকে মাছ লৈ যাব পাৰিব। আপোনালোকে একো বটোৱা চটোৱা একো আনিব নালাগে। এই চাওক ইয়াত গোল্ডেন কাপৰ পোনা আছে। আপোনালোকে যিকোনো মুহূৰ্তত আপোনালোকে মাছ পাব। আমি ডেইলি আমি মাছটো ডেলিভাৰী দি আছো। ডিব্ৰুগড়, তিনিচুকীয়া, দলা, শদিয়া, অৰুণাচল, ডুমডুমা, যোৰহাট, তিতাবৰ, মৰাণ, গোটেই অৰুণাচললৈকে দি আছো। দাদা আমি মানুহৰ পৰা শুনিব পাৰিছো যে বছৰে মানুহে ইয়াৰ পৰা মাছ নি লাখ লাখ টকা ইনকাম কৰিব পাৰিছে, এইটো সঁচা নেকি? এইটো গ্যাৰাণ্টি আছে। আমাৰ পৰা মাছ নিয়ে আপোনাৰ কেটফিছ, যিটো মানে আপোনাৰ হেৰাই যোৱা মাছ। খাল বিলৰ পৰা আগত আমাৰ ইয়াত আছিলে, আমি সৰু থাকোঁতে চাইছো যে খাল বিলত, পথাৰত বিলাক শিঙি, মাগুৰ, কেটফিছ যিবিলাক মাছ আছে, কোলা মাছবিলাক আপোনাৰ ধৰক পাব। গুলচা, টেংৰা, ভামি, আপোনাৰ এনে ইত্যাদি ধৰণৰ আপোনাৰ কেটফিছ মাছ আমাৰ ইয়াত যোগান ধৰা হয়। আপোনালোকে যিকোনো মুহূৰ্তত আপোনালোকে যোগাযোগ কৰিলে পাব। এই চাওক ৰূপচন্দা মাছৰ পোনা, এই চাওক কিমান ধুনীয়া মাছ। এই চাওক এই মাছবিলাক আমাৰ চব মানে আমি কলকাতাৰ পৰা প্ৰডাক্ট আহে, আমি যোগান ধৰো গোটেই ৱাল আছাম। আপোনালোকে যিকোনো মুহূৰ্তত যোগাযোগ কৰিলে এইবিলাক মাছ পাব। আমি ইয়াত গেছ পেকিং কৰি দিম। এটা মাছো যদি মৰি যায়, কিবা কাৰণত যদি আপোনাৰ মাছ মৰি যায়, হেৰাই যায়, আকৌ আপোনালোকে ৰিটাৰ্ণ মাছ পাব, ঘৰত গৈ মাছ পাব। দলা, শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ, লাহোৱাল, গোটেই ৱাল আছাম এনেকুৱা গেছ পেকিং দিয়া হ'ব। অক্সিজেন পেকেটত মাছ মৰি গ'লে আপোনাৰ ঘৰত গৈ যদি মাছ মৰি যায় আকৌ মই ৰিটাৰ্ণ মাছ দিম। মই ফুল গ্যাৰাণ্টি দি ক'ব পাৰো। এই চাওক অক্সিজেন 24 ঘণ্টা ইয়াত থাকে। যিকোনো মুহূৰ্তত আপোনালোকে যোগাযোগ কৰিব পাৰিব। মোৰ নম্বৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিলে পাব। এইটো আপোনাৰ লোকেল মাগুৰ হয়। এই চাওক গোটেই ৱাল আছাম ডেলিভাৰী লোকেল মাগুৰ। এতিয়া আমি দাদাৰ মাছ ফাৰ্মিংটো চালো, এতিয়া চাওক দাদা মাছ কেনেকৈ উৎপাদন কৰে সেইটো চাই আহো। দাদা এই চাওক আমাৰ পুখুৰীবিলাক, যিফালে চাব চব পুখুৰী, প্ৰায় 10-15টা মান পুখুৰী আছে। আপোনাৰ পিছফালে যি আছে চব আমাৰ পুখুৰী আছে। ইয়াত আপোনাৰ এইটো পুখুৰীত আপোনাৰ শিঙি মাছৰ স্পন দিয়া আছে, এইটো শিঙি মাছৰ স্পন আছে, আৰু এটাত আপোনাৰ গোল্ডেন কাপ আছে, চন্দা মাছ আছে, আৰু শিঙি মাছৰ পোনা আছে। এইটোত গুলচা আৰু পাব আছে। আহক আপোনালোকে চাব পাৰিব। এতিয়া চাওক এইটো আমাৰ 2 বিঘা পুখুৰী আছে, এইটোতো আপোনাৰ স্পন দিয়া হ'ল। আপোনাৰ এইফালে চব কেইটাতে স্পন, আমাৰ ইয়াত চব পোনাৰী কাৰবাৰ। আমাৰ এই চাওক এইফালে মটৰ লগোৱা আছে, সিফালে এটা মটৰ, গোটেইখিনি মটৰৰ কাম। আমাৰ মটৰ মেচিন লগাই থাকে 24 ঘণ্টা ইয়াত। এতিয়া চাওক আমাৰ এই পুখুৰীলৈ আহিছে দাদা। এই চাওক ইয়াত আপোনাৰ চাওক চব কালাৰিং ফিছ মাছবিলাক আছেই। এই চাওক আপোনালোকে চাব পাৰিব। এই চাওক কিমান সৰু সৰু পোনাও আছে, ডাঙৰবিলাকো আছে। মানে এতিয়া দুপৰীয়া 3টা মান বাজিল, সেইটো কাৰণে মাছবিলাক কম ওলায়। আজি গৰমটো বেছি, আবেলি মাছটো বেছি ওলায় 5টা-6টা বজাত। এই চাওক কালাৰিং ফিছবিলাক, বাহুবিলাকো আছে। যি মাছেই লাগে আপোনালোকে যোগাযোগ কৰিলে পাব। এতিয়া মানুহৰ কোনো কাম নাই, মানুহে চাকৰিৰ কাৰণে ঘূৰি আছে বা ঘৰতে বহি আছে। যদি আপুনি ঘৰতে এনেই বহি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আপুনি ইয়াৰ পৰা মাছ নি বিজনেছ আৰম্ভ কৰক আৰু বছৰে লাখ লাখ টকা ইনকাম কৰক।